মাতিম মধুচন্দা মধুচন্দা তুমি খোলা নেকি? তাৰপিছত তাই দুৱাৰখন খুলি মোক চাব। কেনেকৈ চাব? এনেকে মোচন দি চকুকেইটা ঘোপা কৰি ভৰিৰ পৰা মূৰলৈকে চাব আৰু তাৰপিছত দাঁত কৰিছি ক'ব, আহক ভিতৰলৈ আহক। আৰু মনতে কয় চাগৈ, হওক তেওঁ মানুহজনে আজি কমকৈ খাই আহিছে, সেয়েহে আদৰি লৈ যাব। আদৰি লৈ যাব। মই আহোঁগে। যা যা যা। নতুনকৈ ওলোৱা এইখন আগৰখনতকৈ বহুত ভাল আৰু ইয়াত বেছিকৈ পাবা। মানে তুমি এখন বহাচোন। বৰমা মই যাওঁ। আচোন বহা, ইমান দিনৰ মূৰত আহিছা নেকি? দেৰি হ'লে আকৌ মামাই চিন্তা কৰি থাকিব। কৈছে হওক, তেতিয়াহ'লে তুমি যোৱা নেকি? বৰমা মই আহিছোঁ। যোৱা মাজনী ৰিকু অলপ তাইক আগবঢ়াই দে। ঠিক আছে। বৰমা আহিছোঁ। খুৱাই দিছিলা। তোমাক মই মদ খুৱাই দিছিলোঁ নেকি? দিছিলা। খাই লৈ মই ভৰি বন্ধ, হাত বন্ধ, এইফালে যাওঁ নে এইফালে যাওঁ, গোটেই মানুহজনী মই দলং ফলং হৈ গলো। এতিয়া হাঁহিবলৈ আহিছা? তুমি এতিয়া কি কৰি আছা? BA পাছ কৰি চাকৰিৰ ইণ্টাৰভিউ দিয়ে আছো। এইটো লগাব পৰা নাই। এবাৰ লাগিছিল, কিন্তু কি হ'ব? টকা পইচা দি নহয়, কিন্তু মেৰিটত। কিন্তু কি হ'ব? চাকৰিটো আনকল চাকৰিটো কিন্তু 100% ময়ে পাব লাগিছিল, কিন্তু সকলো খেলি মেলি হৈ গ'ল। খেলি মেলি? কি খেলি মেলি কোৱাচোন? মন্ত্ৰী মহোদয়ে চাকৰিটো লৈ ল'লে। কি কথা কোৱা হেৰা, মন্ত্ৰীয়ে চাকৰি লৈ ল'লে? ঠিক মন্ত্ৰীয়ে নহয়, কিন্তু এই মন্ত্ৰীৰ নিৰ্দেশত ধুনীয়া ছোৱালী এজনীক চাকৰিটো দি দিলে। ধুনীয়া ছোৱালী দেখি মন্ত্ৰীৰ গাত বিহু লাগিব নেকি? বিহু লাগিছে বুলি ক'লেও বেছি কোৱা নহয়, কিন্তু আনকল বিহু নহয়, বিয়া। কি কথা কোৱা হেৰা, মন্ত্ৰী দেখোন আমাৰ কাম সমনীয়া ল'ৰা আছে। হয় হয়, নিজৰ পুতেকলৈ সেই ধুনীয়া ছোৱালীজনীক বিয়া কৰা। গতিকে ছোৱালী যেতিয়া ধুনীয়া, মই হৈ গ'লো ধুনীয়া। ইলেকশ্যনৰ সময়ত গাঁৱে গাঁৱে ঘূৰি ঘূৰি সেই ভোট গোটাই দিলোঁ, কিন্তু সেই চাকৰিৰ বেলিকা মই সেই লাডু গুটি এটাহে পালোঁ। তুমি সপোন দেখি আছিলা, ভুল ফুৰাই আছিলা। সপোন দেখি আছিলা। দেখিলা ইহঁতৰ কাণ্ড দেখিলা? হয়, কলিকতালৈ যাওঁ বুলি গুৱাহাটীৰ সোমাই আছে গৈ বস্তি মাৰি খাইছে শুইছে, আনকি সিহঁতে আজিকালি বিয়েৰ পৰ্যন্ত খাবলৈ লৈছে। শুনিলা মায়া? মই প্ৰথমে ৰাজুক বিশ্বাস কৰিছিলোঁ। ৰ'ব, আমি সেই ব্যক্তিজনৰ নাম জানিবৰ বাবে বৰ উৎসুক আছিলোঁ। আপোনাৰ ভনীয়েকক সুধিলোহে সুধিলোঁ, কিন্তু তেওঁ একোৱেই উত্তৰ নিদিলে। বাইদেউ, মই শেষ হৈছোঁ। মই আৰু ছাৰে পাৰে মানে চেষ্টা কৰোঁ। আনকি এই পৰ্যন্ত কোৱা হ'ল যে তোমাৰ হেৰি ভাল হৈ থাকোঁতে নহ'লে সন্তানটি জন্ম হোৱাৰ পিছত তোমাৰ অৱস্থা বেয়া হৈ যাব পাৰে। কিন্তু এতিয়া নাম শুনিলে আমি ক'ৰ পৰা আছে? শেষত মালাক জন্ম দিয়ে তেওঁ সেই ইচ্ছা ত্যাগ কৰি
কিন্তু মই যে শান্তি নোপোৱা মাতাৰ মুখখন দেখিলে মোৰ ভনীজনীক লগ পোৱা যেন লাগে। ভনীয়েকৰ প্ৰতি থকা মৰমৰ বাবে ছাৰ মই যাম পেচেণ্টটো